বড় সাহিত্য সভা আৰু নিখিল বড় ছাত্ৰ সন্থাৰ অধিৱেশন আৰু ইয়াত মই অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। খুব ভাল লাগিছে। দীঘলীয়া সময় ছাত্ৰ সংগঠনত আছিলোঁ। সেই সময়ত বড় সাহিত্য সভাৰ অধিৱেশন প্ৰতিনিধি সভা সেইবিলাকত অংশগ্ৰহণ কৰি জাতিৰ কথা বহুত শুনিবলৈ পাইছিলোঁ, শিকিবলৈ পাইছিলোঁ, আলোচনা কৰিবলৈ পাইছিলোঁ। যোৱা ৩টা বছৰৰ ৰাজনীতিত আহি বিভিন্ন কথাবিলাক সলনি মানে বেলেগ ফিল্ডত আহিব লগা হৈছে। তো আজি ইয়াত হৈ আনন্দিত হৈছোঁ। আৰু বড় জনগোষ্ঠীৰ দুটা সংগঠন আমাৰ ৰাজহাৰৰ নিচিনা, সেইটো হৈছে বড় সাহিত্য সভা আৰু নিখিল বড় ছাত্ৰ সন্থা। যোৱা ৫০টাতকৈ বেছি বছৰত নিখিল বড় ছাত্ৰ সন্থা আৰু বড় সাহিত্য সভাই বড় জনগোষ্ঠীক নেতৃত্ব দি আহিছে। ভাষা সংস্কৃতি ৰীতি নীতি সকলো ৰক্ষণাবেক্ষণ দিয়া, সকলো দিশতে নেতৃত্ব দিয়া দুটাই সংগঠন হৈছে বড় সাহিত্য সভা আৰু নিখিল বড় ছাত্ৰ সন্থা। গতিকে এজন বড় জনগোষ্ঠীৰ সন্তান হিচাপে এই দুটা সংগঠন সদায় জীয়াই থাকক, সদায় শক্তিশালী ৰূপত বড় জনগোষ্ঠীৰ কাম কৰি থাকক, সেইটো মই কামনা